নমস্কাৰ এই মুহূৰ্তলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ শিলপুখুৰীত বন্ধ কৰা মহিলা কোভিড পজিটিভ লক্ষ্মী আৰু জুনুৰ দেহত কৰোনা ভাইৰাছ সম্পৰ্কত লক্ষ্মী আৰু জুনু মাতৃ আৰু কইনা ৰয়েল সিলভাৰ হাইট এপাৰ্টমেণ্টত দুয়োগৰাকীয়ে কাম কৰিছিল এপাৰ্টমেণ্টৰ বিভিন্ন লোকৰ ঘৰত কাম কৰিছিল ইতিমধ্যে সিল কৰা হৈছে ৰয়েল সিলভাৰ হাইট এপাৰ্টমেণ্ট কালি এই খবৰ যেতিয়া এই খবৰ সম্প্ৰচাৰ হৈছিল এই খবৰ ওলাইছিল আৰু তাৰ পাছতে সিল কৰা হৈছে শিলপুখুৰীত বন্ধ কৰা মহিলা কোভিড পজিটিভ কিন্তু উল্লেখযোগ্য যে ইতিমধ্যে জুনু অৰ্থাৎ যিগৰাকী জীয়ৰী যিগৰাকী কন্যা লক্ষ্মীৰ সেইগৰাকী মুহূৰ্তলৈকে সন্ধানহীন হৈ আছে গতিকে সেয়াও এটা উদ্বেগজনক খবৰ গতিকে ৰাইজৰ মাজত তাকে লৈও কিছু আতংকৰ সৃষ্টি হৈছে যে জুনু নামৰ যিগৰাকী লক্ষ্মীৰ জীয়ৰী অৰ্থাৎ বন্ধ কৰা মহিলাগৰাকীৰ জীয়ৰী জুনু ক'ত আছে বা কলৈ গ'ল আৰু ইতিমধ্যে ৰাইজে সেই কথাই কৈছে যে জুনু য'তেই নাথাকক লাগিলে কিন্তু জুনু ওলাই আহক আৰু চিকিৎসকৰ সংস্পৰ্শলৈ যাওক বা চিকিৎসালয়লৈ যাওক আৰু চিকিৎসা কৰক ৰয়েল সিলভাৰ হাইট এপাৰ্টমেণ্ট ইতিমধ্যে আমি জনাইছোৱে যে এপাৰ্টমেণ্টৰ বিভিন্ন লোকৰ ঘৰত কাম কৰাৰ বাবে সিল কৰা হৈছে এতিয়া সিলভাৰ হাইট এপাৰ্টমেণ্ট ৰয়েল সিলভাৰ হাইট এপাৰ্টমেণ্ট ৰাজ্যত পুনৰ তিনিগৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত হৈছে জিএমচিএইচৰ তিনি চিকিৎসক কোভিড পজিটিভ কোৱাৰেণ্টাইনৰ অৱস্থাত কৰোনাত আক্ৰান্ত হৈছে তিনিগৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত হৈছে ৰাকেশ পেটেল আদিত্য কৃষ্ণ আৰু ৰঞ্জিত শৰ্মা তাজ হোটেলত কোৱাৰেণ্টাইনত আছিল তিনিগৰাকী চিকিৎসক কোভিডৰ ডিউটি সমাপ্ত কৰি কোৱাৰেণ্টাইনত আছিল চিকিৎসক কেইজন কোভিড ডিউটি সমাপ্ত কৰাৰ পাছতে চিকিৎসকসকলক যিহেতু কোৱাৰেণ্টাইনত ৰখা হয় হোটেল তাজত আছিল আমি সেয়া ইতিমধ্যে জনাইছোঁ আৰু চব টেষ্ট কৰাৰ পাছত যি ফলাফল আহিছে সেয়া হৈছে তিনিগৰাকী চিকিৎসক কোভিড পজিটিভ পোৱা গৈছে কৰোনাত আক্ৰান্ত হৈছে তিনিগৰাকীকৈ চিকিৎসক তাজ হোটেলত কোৱাৰেণ্টাইন অৱস্থাত আছিল আমি নামকেইটা ইতিমধ্যে কৈ দিছোঁ ৰাকেশ পেটেল আদিত্য কৃষ্ণ আৰু ৰঞ্জিত শৰ্মা তিনিগৰাকী যিহেতু কোভিড ডিউটি সমাপ্ত কৰি তেওঁলোকে তাজ হোটেলত কোৱাৰেণ্টাইন অৱস্থাত আছিল আৰু অৱশেষত তিনিগৰাকী চিকিৎসকৰ দেহত কোভিড পজিটিভ ওলাইছে আৰু দেখিবলৈ পোৱা গৈছে যে অত্যাধিক সাৱধানতা অৱলম্বন কৰাৰ পাছতো কিন্তু চিকিৎসকৰ দেহত কোভিড-19 পজিটিভ ওলোৱাৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে ইফালে ৪,০০০ হোৱাৰ দিশে এতিয়া ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ৰাজ্যত শেহতীয়াকৈ ১৯৫ গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা এতিয়া ৩,৬৯৩লৈ বৃদ্ধি পাইছে শুকুৰবাৰৰ দিনটোত ২৬৩ গৰাকী কোভিড পজিটিভ ওলাইছে ৰাজ্যত ১৫৮৪ গৰাকী কৰোনা আক্ৰান্ত হৈছে চিকিৎসাধীন হৈ আছে ২,০৯৮ গৰাকী কৰোনাত আক্ৰান্ত ৰাজ্যত শেহতীয়া খবৰ অনুসৰি এতিয়া তেনেধৰণে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ৩,৬৯৩ জন এতিয়া কৰোনাত আক্ৰান্ত হৈছে সমান্তৰালভাৱে আৰোগ্যও হৈছে আৰোগ্যৰ খবৰো আমি জনাইছোঁ যে ১৫৮৪ গৰাকী লোক ইতিমধ্যে আৰোগ্য হৈছে বা তেওঁলোকক ঘৰলৈ পঠিয়াই দিয়া হৈছে এই ৰোগত আক্ৰান্তৰ আৰোগ্যৰ সংখ্যাও বৃদ্ধি পাইছে কিন্তু সমান্তৰালভাৱে যি ধৰণে এতিয়া বৃদ্ধি পাবলৈ লৈছে তাত এটা আশংকা আহি পৰিছে যে গণসংক্ৰমণ হৈছে নেকি গতিকে তাকে লৈও এতিয়া সেই কথাও নুই কৰিব নোৱাৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জনাইছে যে হয়তোবা গুৱাহাটীত গণসংক্ৰমণ হ'বলৈ আৰম্ভ কৰিছে ৰাজ্যত ২৪ ঘণ্টাত ৩ গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে জিএমচিএইচত মৃত্যু হৈছে দুজন লোকৰ জিএমচিএইচত মন্টু ৰামচিয়াৰী নামৰ কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে মৃত ৰামচিয়াৰী ঘৰ বাক্সাৰ খাটালপাৰা বনমাজা গাঁৱত যকৃত ৰোগত আক্ৰান্ত হৈ আছিল ৰামচিয়াৰী জিএমচিএইচত মৃত্যু হৈছে আজগৰ ৰহমান লস্কৰ নামৰ আন এজন কৰোনা আক্ৰান্তৰ মৃত আজগৰ ৰহমান লস্কৰৰ ঘৰ হৈছে হোজাই হাইলাকান্দিত মৃত্যু হৈছে এগৰাকী মহিলা কৰোনা আক্ৰান্ত মৃত মহিলাগৰাকী হাইলাকান্দিৰ মংগুলী ৰাণী দাস এছএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ দিল্লীৰ পৰা আহি কৰোনাত আক্ৰান্ত হৈছিল মহিলাগৰাকী কৰ্কট ৰোগতো আক্ৰান্ত আছিল ৫৭ বছৰীয়া মহিলাগৰাকী পুত্ৰ জিন্তু দাসৰ সৈতে দিল্লীৰ পৰা আহিছিল মহিলাগৰাকী কৰোনাত আক্ৰান্ত মংগুলী ৰাণীৰ পুত্ৰ জিন্তু দাস ৰাজ্যত ৯ জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যা আজি শিলচৰ মেডিকেল কলেজত আমাৰ এজন পেচেণ্ট আছিলে মংগলা ৰাণী দাস বুলি কোভিড পজিটিভ তেখেতৰ ডেথ হ'ল তেখেতৰ ট্ৰেভেল হিষ্ট্ৰী আছিলে দিল্লীৰ পৰা আহিছিলে আৰু অহাৰ পিছত কোৱাৰেণ্টাইনত আছিলে আৰু ৰিপৰ্ট যেতিয়া পজিটিভ হ'ল আমাৰ ৬ তাৰিখত আমাৰ শিলচৰ মেডিকেল কলেজত ভৰ্তি হ'ল তেখেতৰ গল ব্লাডাৰত কেঞ্চাৰ আছিলে আৰু ভৰ্তি অহাৰলৈকে পেচেণ্টৰ কণ্ডিশ্যন মোটামুটি ষ্টেবল আছিলে কিন্তু শ্ল'লি কেঞ্চাৰৰ কাৰণে পেচেণ্টৰ কণ্ডিশ্যনটো ডিটেৰিয়েট হ'ল আৰু পৰহি দিনা পেচেণ্টক ICUত শ্বিফ্ট কৰা হ'ল আৰু কালি আবেলি পেচেণ্টক ভেণ্টিলেটৰত দিয়া হ'ল কিন্তু আজি দুপৰীয়া 10টা বজাত পেচেণ্টৰ এক্সপায়াৰী হৈ গ'ল
আৰু মন্ত্ৰী যোগেন মোহন চন্দ্ৰমোহন পাটোৱাৰীৰ পিছত এবাৰ বাগজানবাসীৰ ৰোষত পৰিল কৃষিমন্ত্ৰী অতুল বৰা বাগজানৰ আশ্ৰয় শিবিৰত থকা ক্ষোভিত ৰাইজৰ তীৰ্যক বাক্যবাণেৰে মন্ত্ৰীগৰাকীক থকা সৰকা মন্ত্ৰী অতুল বৰা উপস্থিত হোৱাৰ পিছতে বাগজানৰ আশ্ৰয় শিবিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীক বাগজান পৰিদৰ্শন কৰিবলৈ দাবী জনালে বাগজানবাসীৰ ৰাইজে এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছো কালি নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে যিহেতু ৰাইজ ক্ষোভিত হৈ আছে বাগজানবাসী ক্ষোভিত হৈ আছে যথেষ্ট সমস্যা তেওঁলোকৰ সন্মুখত আছে অনাগত সময়ছোৱাত অনাগত ভৱিষ্যতে যে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব সেয়া নিশ্চিত গতিকে তেওঁলোক ক্ষোভত পৰিছে আৰু এবাৰ কৃষি মন্ত্ৰীগৰাকী তেওঁলোকৰ ৰোষত পৰিছে বাগজানত উপস্থিত হয় যোনটো শিবিৰসমূহ পৰিদৰ্শন কৰে অৱস্থাৰ বুজ ল'বলৈ যায় কিন্তু তীৰ্যক বাক্যবাণেৰে থকা সৰকা কৰে মন্ত্ৰীগৰাকীক স্থানীয় ৰাইজে আশ্ৰয় শিবিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহিলা নিবনুৱা সকলোকে আমাক কৰ্মসংস্থাপন দিব লাগিব আমাৰ এই তুলি থোৱা পানীৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীয়ে এচি ৰুমত ধুনীয়াকে হেৰি কৰি অনলাইনত পঢ়ি আছে এজন মন্ত্ৰী মহোদয় হিচাপে আপোনালোকে অকল খবৰ ল'বলৈ আহিছে না দিবলৈ আহিছে ডাইৰেক্ট ডিচিশ্যন ল'ব পৰা অৱস্থাত যদি নাই তেতিয়াহ'লে মন্ত্ৰী মহোদয় বুলি কৈছে যিটো আজিলৈকে আজি পৰ্যন্ত 7টা অল ইণ্ডিয়া কৰণ কাৰ্যৰ নতুন পাৰ্মিশ্যন কিয় পাৰ্মিশ্যন দিছে যিটো মন্তব্য দি থৈ গ'ল কিয় তেনেকুৱা কৈছে আপোনালোকে জাতি মেটি ভেটিৰ কথা সদায় কৈ আহিছে সদায় জাতি মেটি ভেটিৰ কথা কৈ আহিছে মুখ্যমন্ত্ৰীদেৱে কিয় আহিব পৰা নাই আমাৰ ওচৰলৈ মাটি গুণাগুণ হিউমাছ সেইটো একেবাৰে ধ্বংস হৈ গ'ল যিটো হিউমাছ গঠন হ'বলৈ 6 বছৰ লাগে আজি একেমাহ সময় আছে তাত আপুনি কিয় একো ব্যৱস্থা কৰা নাই আপোনালোকে কিয় একো ব্যৱস্থা কৰিব পৰা নাই ক'ত গ'ল আমাৰ এতিয়া উঠি অহা প্ৰজন্মখিনিৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হৈছে কাৰণ আমাৰতো আধা বয়স গ'লগে কথাখিনি কৈ আমাৰ বুজ নোলোৱাকে যাবলৈ ওলাইছে সেইকাৰণে আমি খং এতিয়া বহিছে হয় সেইটো কাৰণে আমাৰ বছৰলৈকে আমি সেইখিনি সম্পূৰ্ণ নাপাওঁ আমাৰ 30-40 বছৰলৈকে আমাৰ সম্পূৰ্ণ প্ৰতিটো পৰিয়ালক আপোনালোকে দায়িত্ব ল'ব হেৰি কৰি আছে আমাক তথ্য লাগিব কোন চিএমএ কোন মানে পেট্ৰলিয়াম মন্ত্ৰীয়ে পাৰ্মিশ্যন দিছে সেইবিলাকো আমাক চাবমিট কৰিব লাগিব নহ'লে আমি কেছ কৰিবলৈ বাধ্য পৰা নাই এতিয়ালৈকে একো কৰিব পৰা নাই খালি আশ্বাস দি সেইদিনা চিএমডি বহুত আশ্বাস আহিলে অইলৰ চিএমডি ছাৰে খালি আশ্বাস দি থৈ গ'ল সেইজন কোনোবা এজন আহিলে আহি পেলাই কৈছে যে ৰাইজ ক্ষোভিত হৈ পৰিছে কাৰণ আমি পুনৰ কৈছো যে যথেষ্ট সমস্যা আছে যিখিনি মাটিত তেওঁলোকে ইমান বছৰে খেতি কৰি আহিছিল সেই মাটিখিনি খেতিৰ উপযোগী আৰু হৈ থকা হয়তো বা নাই বা য'ত পানীৰ কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব কাৰণ খোৱা পানীৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব য'ত তেল বেৰিং আছে গতিকে এইসমূহ সমস্যাৰ কথা তেওঁলোকে জানে তেওঁলোকে সেই সমস্যাৰ কোনো ধৰণৰ সমাধান বিচাৰি পোৱা নাই আৰু সেইবাবে ক্ষোভিত হৈ পৰিছে আৰু গতিকে তেওঁলোকে মাথো বিচাৰিছে যে মুখ্যমন্ত্ৰী বা স্বাস্থ্যমন্ত্ৰী সেই স্থানত উপস্থিত হওক তেওঁলোকৰ বুজ লওক আৰু এটা সমাধানৰ পথ তেওঁলোকৰ বাবে বাছি দিয়ক আৰু সেইবাবে কৃষি মন্ত্ৰীগৰাকী তাত উপস্থিত হওঁতে তেওঁলোকে মাথো এটাই দাবী জনাইছে যে ইয়ালৈ আহি তেওঁলোকৰ বুজ লোৱাতকৈ মুখ্যমন্ত্ৰীগৰাকী আহি বুজ লওক বা স্বাস্থ্যমন্ত্ৰীগৰাকী আহি বুজ লওক আৰু তেখেতসকলৰ যিসমূহ সমস্যা আছে সেই সমস্যাৰ সমাধানৰ এটা পথ উলিয়াওক জুইকুৰা এতিয়াও জ্বলি আছে আমি একেবাৰে ওচৰলৈকে গৈছিলোঁ স্থানীয় ৰাইজক লগ পালোঁ সেই জুইকুৰাৰ দৰে তেওঁলোকৰ অন্তৰবিলাকো জ্বলি আছে তেওঁলোকৰ ক্ষোভেৰে তেওঁলোকৰ মনৰ কথাখিনি প্ৰকাশ কৰিছে আমি হৃদয়ংগম কৰিছোঁ আজি আমি ইয়ালৈ আহিছোঁ স্থানীয় মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াও আছে তেৰজ গোৱালা ডাঙৰীয়া আছে আমাৰ সৈতে বলিন চেতিয়া ডাঙৰীয়া আছে আজি পিছবেলা আমি তিনিচুকীয়াতো বহিছোঁ সকলোখিনি বহি গোটেই কথাখিনি বিষয়াসকলৰ লগত আলোচনা কৰিছোঁ আৰু গধূলি অইলক মতাও হৈছে তো মূল কথা হৈছে যে মাননীয় মুখ্যমন্ত্ৰী পুৱাৰ ভাগতে ক'লে আহিবলৈ আমি সকলো ইয়াত আছোঁ আৰু আমাৰ চৰকাৰখনে বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে পাতলকৈ লোৱা নাই এইটো সৰু কথাও নহয় ইয়াৰ পৰা ছিংগাপুৰৰ পৰা কেইগৰাকীমান ইয়াত আহি আছে আৰু অন্য বিদেশৰ এক্সপাৰ্টৰ লগতো বা দেশৰ এক্সপাৰ্টৰ লগতো আলোচনা কৰা হৈছে কম দিনৰ ভিতৰতে ইয়াৰ সমাধান আমি উলিয়াব পাৰিম আটাইতকৈ ডাঙৰ কথা হৈছে যে স্থানীয় ৰাইজৰ
1.5 কিলোমিটাৰ ব্যাসাৰ্ধৰ এই লোকসকলৰ নাজল নাচল অৱস্থা তেওঁলোকৰ খেতি গ'ল মাটি গ'ল গৰু গাই গ'ল আৰু স্থানীয় যিবিলাক আপোনাৰ ধৰক পাৰিপাৰ্শ্বিকতাত এটা সাংঘাতিক ঋণাত্মক প্ৰভাৱ পৰিছে এই গোটেই কথাবোৰ আছে আৰু ইতিমধ্যে চৰকাৰে মই আগতে কৈ গৈছোঁ যে মনিন্দৰ সিঙক লৈ পেলাই এটা এনকুৱাৰী দিছে ঠিক তেনেকৈ পাৰিপাৰ্শ্বিকতাৰ এই গোটেই দিশবিলাক চালি জাৰি চাবৰ কাৰণে PCCFক দায়িত্ব দিছে যাদৱক সেইখিনি হৈ থাকিব আৰু কেন্দ্ৰীয় চৰকাৰে এনকুৱাৰী দিছে তো আমাৰ কথা হ'ল যে এই মানুহখিনিৰ ভৱিষ্যতটো আমি চিন্তা কৰিব লাগিব খবৰ অব্যাহত ৰাখিম সময় পুনৰ এটি বিৰতি মাত্ৰ পৰৱৰ্তী অংশলৈ উভতি আহিছো দিন দুপৰতে সংঘটিত শিহৰণকাৰী হত্যাকাণ্ডৰ জোকাৰি গ'ল গুৱাহাটী মহানগৰী নুনমাটি যুৱকক চুৰিৰে ডিঙি ৰেপি হত্যা কৰিলে এজন নাবালকে নিহত যুৱকজন ঋতুপৰ্ণ পেগু হত্যাকাৰী নাবালক সহ পৰিয়ালৰ 4 সদস্য গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে CCTV কেমেৰাত বন্দী হৈছে শিহৰণকাৰী হত্যাকাণ্ডৰ দৃশ্য মূল অভিযুক্ত পিতৃ ইব্ৰাহিম আলী মাতৃসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাতৃ দুলাল আলীকো ইপিনে হত্যাকাণ্ড সংঘটিত আৰমান হোম ফাৰ্নিচিঙৰ স্বত্বাধিকাৰী আৰমান আলীকো আটক কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে মৃত ঋতুপৰ্ণ পেগু পূৰ্বে সেলছমেনৰ কাম কৰিছিল আৰমান হোম ফাৰ্নিচিঙত ইপিনে হত্যাকাণ্ডৰ মূল অভিযুক্ত নাবালকজন আৰমান হোম ফাৰ্নিচিঙৰে কৰ্মচাৰী জিলাপথাৰৰ চানমাৰী নিবাসী ঋতুপৰ্ণ পেগুৱে গুৱাহাটী কমাৰ্চ কলেজৰ সমীপতে ভাড়াতীয়া হিচাপে বাস কৰিছিল এটা সৰু কথাত তৰ্ক বিতৰ্কৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত আমি CCTV যি ভিজুৱেল আমাৰ হাতত আহি পৰিছে সেয়া আমি দেখুৱাইছোঁ আৰু ইতিমধ্যে পৰিয়ালৰ আটাইকে আটক কৰিছে অতি তাৎপৰ্যপূৰ্ণ কথা যে যিটো হত্যাকাৰী সেই হত্যাকাৰীটো নাবালক অভিযুক্ত পৰিয়ালৰ 4 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে CCTV কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য আমি ইতিমধ্যে জনাইছোঁ এই দিন দুপৰতে হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে এখন চুৰিৰে ডিঙি ৰেপি হত্যা কৰিছে ঋতুপৰ্ণ পেগু নামৰ এই যুৱকজনক যিগৰাকী যুৱক আমি পুনৰ কৈছোঁ যে যুৱকগৰাকী সেলছমেন হিচাপে কৰ্মৰত আছিল আৰমান ফাৰ্নিচিঙৰ সেলছমেন হিচাপে কৰ্মৰত আছিল অভিযুক্তৰ পৰিয়ালৰ 4 জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী নাবালকে হত্যা কৰিলে এজন যুৱকক চাঞ্চল্যকৰ ঘটনা কালিৰ দিন দুপৰতে সংঘটিত হ'ল নুনমাটিত নুনমাটি যুৱকক চুৰিৰে ডিঙি ৰেপি হত্যা কৰাৰ ঘটনা সংঘটিত হয় আৰমান ফাৰ্নিচিঙত এই ঘটনা সংঘটিত হৈছে সেলছমেন হিচাপে যেহেতু কৰ্মৰত আছিল ঋতুপৰ্ণ পেগু আৰু তাৰ পাছতে এটা সৰু কথা তৰ্ক বিতৰ্কৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত এই ঘটনাই হত্যাকাণ্ডৰ ৰূপ লয় যথেষ্ট সংখ্যক লোক আছিল আৰু সেই লোকসকলৰ সন্মুখতে এই ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ইতিমধ্যে আমি জনাইছোঁ যে ঘটনাস্থলীৰ পৰা যেহেতু প্ৰথমতে 108ক খবৰ দিয়া হয় পৰৱৰ্তী সময়ত যেহেতু পলম কৰাৰ পাছতে গেট হাস্পতালত ভৰ্তি কৰা হয় কিন্তু চিকিৎসকে অৱশেষত মৃত ঘোষণা কৰে ঋতুপৰ্ণ পেগু চিকিৎসালয়ত ঘোষণা কৰাৰ পাছতে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে CCTV ভিজুৱেল আমি দেখুৱাইছোঁ অভিযুক্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নিহত যুৱকজন ঋতুপৰ্ণ পেগু সেই আৰমান ফাৰ্নিচিঙতে কৰ্মৰত অৱস্থাত আছিল প্ৰথমতে তৰ্কাতৰ্কি তাৰ পাছতে এনেধৰণে ডিঙি ৰেপি হত্যা কৰা হ'ল ঋতুপৰ্ণ পেগু নামৰ এজন যুৱকক আৰু যিজন লোকে হত্যা কৰিলে আমি পুনৰ কৈছোঁ নাবালক সেই অভিযুক্ত হৈছে নাবালক ইতিমধ্যে পৰিয়ালৰ আটাইকে আটক কৰিছে আৰক্ষীয়ে এজন মানে সফল ডেকা ল'ৰা এজনৰ মৃত্যু হ'ল বহুত সৰু কথাত চিয়াৰ এটাত বহাক লৈ পেলাই টনা অজৰা কৰিয়ে খঙৰ সূত্ৰপাত হ'ল আৰু খঙৰ বশৱৰ্তী হৈ পেলাই কাজিয়া হৈ পেলাই সি মাৰি দিলে একিউজৰ ভাৰ্চন মতেদি হ'ল কি তেওঁক হেনো বহুত দিনৰ পৰা জোকাই থাকে আৰু জোকোৱাৰ কাৰণে আজি অলপ তৰ্কাতৰ্কি হ'ল হওঁতে চৰ এটা মাৰি দিছিলে তাৰপিছত ই আকৌ গৈ নিজৰ ককায়েকক কৈছে ককায়েক দেউতাক গোটেইবিলাক আহি পেলাই আকৌ ইয়াত তৰ্জন গৰ্জন কৰিছে কৰি পেলাই চুৰিও আনিছিলে সেইটো ইউজ কৰিলে তাৰপিছত আঘাতপ্ৰাপ্ত হৈ পেলাই মানুহজন ঢুকাল স্যাৰ ইমান সৰু এটা কথা পূৰ্ব পৰিকল্পনাৰ কথা নহয় মানে এইটো এটা মাৰ্ডাৰ কেছ সেইকাৰণে পূৰ্ব পৰিকল্পনা আছে নাছে সেইটো কথা আমি যাবলৈ দৰকাৰ নাই যিহেতু একিউজ আমি পাই গৈছোঁ মানে আমাৰ চিম্পল কথা হ'ল কি এইটো মাৰ্ডাৰ হৈছে মাৰ্ডাৰ হ'লে মাৰ্ডাৰৰ কাৰণে যিটো আইনগত শাস্তি পাব লাগে একিউজে শাস্তি পাব লাগিব আৰু সি যিজনে মাৰিছে মেইনলি হুছেইন আলী আৰু তেওঁৰ দেউতাক আৰু তেওঁৰ ককায়েক সেই হুছেইন আলীটো এই শ্বপতে তেওঁ এমপ্লয়ি হয় এল্ডাৰ ব্ৰাদাৰ ইব্ৰাহিম আলীকো এৰেষ্ট কৰা হ'ল দেউতাক দুলাল আলীকো এৰেষ্ট কৰা হ'ল আৰু তিনিজনে মেইন এখেতে মানে এখেতক কিবা ঠেলা ধাক্কা কৰি আছে তাৰপিছত মই মানে আহি কেনে আগুৱাই চালোঁ
চাই দেখা পাওঁ যে এখেতে দোকানৰ ভিতৰত দৌৰি গৈছে, দৌৰি যোৱাৰ পিছত মানে দোকানৰ ভিতৰতে মানে কিবা এডাল লাঠিৰে কোনে মাৰিলে ভালদৰে দেখা নাপালোঁ। মানে দোকানৰ কৰ্মচাৰী নহয় মানে তেওঁলোকৰ বাহিৰৰ মানুহ মানে দোকানখনৰ ভিতৰত মানে মাৰাৰ পিছত এখেতে ওলাই আহি বাহিৰত পৰি গ'ল মানে আগতে এইখন দোকানত কাম কৰিছিলে। ত' মানে এতিয়া কাম যদিও কৰিছে মাজতে কাম বাদ দিয়া মাত্ৰ 1 বছৰমান হ'ল। ইয়াৰ নামটো এনে আমি জানামতে আমি ঋতু বুলি মাতো, তাত ক'ত থাকে এনে কমাৰ্চ বুলি জানো, আমি অৰিজিনেল ঘৰ নাজানো কিন্তু এনে কমাৰ্চ বুলি জানো। কৰোণাক্ৰান্তৰ মৃতদেহ সৎকাৰক লৈ উলুবাৰী শ্মশানত উত্তেজনা। কৰোণাক্ৰান্তৰ মৃতদেহ সৎকাৰ কৰাত ৰাইজৰ বাধা, ৰাইজে শ্মশানত মূল গেটত লগালে তলা। 15 দিন পূৰ্বে সৎকাৰ কৰিছিল আন এজন কৰোণা আক্ৰান্তৰ মৃতদেহ, কিন্তু প্ৰশাসনে লোৱা নাছিল কোনো ধৰণৰ ব্যৱস্থা। প্ৰশাসনে কেৱল শ্মশানখনৰ সভাপতিকহে অৱগত কৰাৰ অভিযোগ উত্থাপিত হৈছে। পুনৰ জনাইছো, কৰোণা আক্ৰান্তৰ মৃতদেহ সৎকাৰক লৈ উলুবাৰী শ্মশানত উত্তেজনা। কৰোণা আক্ৰান্তৰ মৃতদেহ সৎকাৰ কৰাত ৰাইজৰ বাধা, ৰাইজে শ্মশানত মূল গেটত লগালে তলা। 15 দিন পূৰ্বে সৎকাৰ কৰিছিল আন এজন কৰোণা আক্ৰান্তৰ মৃতদেহ, কিন্তু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। তাৰ পাছতে তলা লগাই স্থানীয় ৰাইজে। মানুহবিলাকে এনে গুৱাহাটীত এতিয়া 27-26টা এৰিয়া কণ্টেইনমেণ্ট এৰিয়া ডিক্লেয়াৰ কৰিছে, আপোনালোক সকলোৱে জানে। মানুহবিলাক এতিয়া কমিউনিটি স্প্ৰেডিং এটা হৈছে উইদাউট ট্ৰেভেল হিষ্ট্ৰী, তো চব মানুহ শংকিত হৈ আছে। তো সেই সময়ত যদি ইয়াতে আমাৰ গুৱাহাটীৰ মাজমজিয়াত উলুবাৰীত যদি এনেকৈ ধৰক আজি এটা কভিড পেচেণ্ট আনি কিনে জ্বলাব খোজে, তেতিয়াহ'লে আমাৰ ৰাইজে ইয়াতে অবজেকশ্যন কৰিছে। আৰু আমি চৰকাৰক ৰিকুৱেষ্ট কৰোঁ যে তেওঁলোকে এনেকুৱা যাতে দ্বিতীয়বাৰ ভুল ষ্টেপটো নলয়। প্ৰশাসনক আমি বিনম্ৰতাৰে মানে অনুৰোধ জনাইছো, এজন ব্যক্তি ঢুকোৱাৰ পিছত তেওঁ সৎকাৰ পোৱাটো তেওঁৰ অধিকাৰ। এতিয়া সেই অধিকাৰখিনি তেওঁ যাতে দিয়ে, সেই অধিকাৰ যাতে খৰ্ব নকৰাকে সুন্দৰভাৱে দিয়ে, কিন্তু ইয়ালৈ যাতে নানে, কাৰণ ইয়াতে অঞ্চল জনবসতিপূৰ্ণ অঞ্চল, স্কুল আছে, অফিচ আছে, দেখিছে আপোনালোকে মন্দিৰ এটা আছে। মহানগৰী কেন্দ্ৰীয় কাৰাগাৰক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। কণ্টেইনমেণ্ট জোন ঘোষণাৰ পিছত জেলৰ পৰা ওলাই আহিব পৰা নাই জামিন লাভ কৰা কয়দীও। 40 জন লোকে জামিন লাভ কৰাৰ পিছতো এতিয়া বন্দী হৈয়ে আছে কেন্দ্ৰীয় কাৰাগাৰত। ইপিনে নতুন কয়দীক প্ৰেৰণ কৰা হৈছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। মহানগৰী কেন্দ্ৰীয় কাৰাগাৰত মাত্ৰ 12 জনৰহে সংগ্ৰহ কৰা হৈছে নমুনা। পুনৰ জনাইছো, মহানগৰী কেন্দ্ৰীয় কাৰাগাৰক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। এই কণ্টেইনমেণ্ট জোন ঘোষণাৰ পিছত জেলৰ পৰা ওলাই আহিব পৰা নাই জামিন লাভ কৰা কয়দীও। 40 জন লোকে জামিন লাভ কৰাৰ পিছতো এতিয়া বন্দী হৈয়ে আছে কেন্দ্ৰীয় কাৰাগাৰত। ইপিনে নতুন কয়দীক প্ৰেৰণ কৰা হৈছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। মহানগৰী কেন্দ্ৰীয় কাৰাগাৰত মাত্ৰ 12 জনৰহে সংগ্ৰহ কৰা হৈছে নমুনা। আগবঢ়াব আমাৰ সাংবাদিক উৎপল হালৈ এক প্ৰতিবেদন। ভাৱে ৰাজ্যত প্ৰত্যেকদিনে বৃদ্ধি পাইছে কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা। সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা। যদি যোৱাকালি ৰাতিপুৱাৰ ভাগলৈকে চোৱা যায় তেতিয়া সেই সংখ্যা আছিলে 32, আৰু আবেলিৰ ভাগলৈকে সেই সংখ্যা বৃদ্ধি হৈ গৈ 37, আৰু যদি নিশাৰ ভাগলৈ চোৱা যায় তেতিয়া সেই সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ 44। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ আন এটা কণ্টেইনমেণ্ট জোন হিচাপে বিবেচিত হোৱা কেন্দ্ৰীয় কাৰাগাৰৰ সমীপত। আৰু কেন্দ্ৰীয় কাৰাগাৰত 4 জুন তাৰিখে এগৰাকী COVID-19 পেচেণ্ট ওলাইছিলে, যাৰ নাম আছিলে জিন্তু নাথ। বাইকচুৰ আছিলে পেছাত, বাইকচুৰ গৰাকী মহানগৰীৰ বেলতলাত আছিলে, আৰু বেলতলাত থকা সময়তে গৰাকীয়ে দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিলে, আৰু এজাহাৰ দাখিল কৰাৰ সময়তে দিছপুৰ আৰক্ষীয়ে জালুকবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছিলে জিন্তু নাথক। আৰু জিন্তু নাথক যিহেতু COVID-19 পোৱা গৈছিলে, COVID-19 পোৱাৰ পিছতে 5 জুন তাৰিখে এই কেন্দ্ৰীয় কাৰাগাৰ কৰা হৈছিলে কণ্টেইনমেণ্ট জোন হিচাপে। আৰু কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ সময়তে তেখেতৰ সংস্পৰ্শত জিন্তু নাথৰ সংস্পৰ্শত আহিছিলে প্ৰায় 7 গৰাকীকৈ আৰক্ষী, আৰু 7 গৰাকী আৰক্ষীৰ ইতিমধ্যে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে আৰু কণ্টেইনমেণ্ট কৰা হৈছে তেখেতসকলক। আৰু ইয়াৰ সমান্তৰালভাৱে যদি চোৱা যায় ৰাজ্যত প্ৰত্যেক দিনে বৃদ্ধি পাইছে কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা। আৰু যি সময়ত কৰোণাই ভয়াৱহভাৱে আগ্ৰাসীন হৈছে তেনে সময়তে কেন্দ্ৰীয় কাৰাগাৰে কিছু নিজাববীয়াকৈ সিদ্ধান্ত লৈছে, বা যি অসম চৰকাৰৰ নিৰ্দেশ হওক বা নিৰ্দেশ অনুযায়ী তেখেতসকলৰ সিদ্ধান্ত হৈছে যে ভিতৰত যি 152 গৰাকী কোৱাৰেণ্টাইনত আছে ইতিমধ্যে পুৰণি কয়দী, তেখেতসকলে ভিতৰতে আবদ্ধ হৈ আছে। ইয়াৰ বিপৰীতে যিসমূহ নতুনকৈ যিহেতু দৈনিক বা চুৰিয়ে হওক বা অন্যান্য অপৰাধজনিত ঘটনা প্ৰত্যেক দিনে বৃদ্ধি পাই আছে, তেনে সময়তে যিহেতু অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ বাবে জেল হাজতলৈকে প্ৰত্যেক দিনে বহু অপৰাধীক পঠোৱা হয়। কিন্তু যি সময়ত ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় কাৰাগাৰলৈ তেখেতসকলক লখৰাত থকা কেন্দ্ৰীয় কাৰাগাৰলৈ নানি তেখেতসকলক যি কোৰ্টৰ পৰা বা মহামান্য আদালতৰ পৰা তেখেতসকলক প্ৰেৰণ কৰা হৈছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। আৰু আমাৰ হাতত এক ভয়ংকৰ তথ্য আহি পৰিছে কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰৰ পৰা যে মাত্ৰ 12 গৰাকী লোকৰহে ইতিমধ্যে সোৱাব টেষ্ট সংগ্ৰহ কৰা হৈছে, কিন্তু তাৰ বিপৰীতে প্ৰত্যেক দিনে ভিতৰ ভাগ চেনিটাইজ কৰা বুলি এক খবৰ আছে। আৰু ইয়াৰ সমান্তৰালভাৱে যদিহে চোৱা যায় মাত্ৰ 40 জন লোকৰ ভিতৰত মাত্ৰ 12 গৰাকী লোকৰহে যি তেখেতসকলৰ সোৱাব টেষ্ট সংগ্ৰহ কৰা হৈছে। কিন্তু আৰু
যি 40গৰাকী লোক ইতিমধ্যে প্ৰায় 40গৰাকী লোক মুকলি আকাশৰ তললৈ আহিছিলে এই সময়ছোৱাত, কিন্তু তেখেতসকলক বাহিৰলৈ আহিব দিয়া নাই, তেখেতসকলক ভিতৰতে আবদ্ধ কৰি ৰখা হৈছে। কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ পিছতে এই সিদ্ধান্ত লৈছে যি কেন্দ্ৰীয় কাৰাগাৰৰ বিষয়ববীয়াসকলে। মই পুনৰ উল্লেখ কৰিছোঁ যে মাত্ৰ 12গৰাকী লোকৰহে সোৱাব টেষ্ট সংগ্ৰহ কৰিছে 152গৰাকী লোকৰ বিপৰীতে। আৰু ইয়াৰ সমান্তৰালভাৱে যদিহে চোৱা যায় বিগত এইকেইটা দিনত, এই যি 5 জুনৰ পৰা আজি 13 তাৰিখলৈকে যদি চোৱা যায়, এই সময়ছোৱাত 40গৰাকীতকৈ অধিক লোকে মুকলি আকাশৰ তললৈ আহিছিলে, যে যি তেখেতসকলে বেইল লৈয়ে হওক বা মুকলি জামিন প্ৰক্ৰিয়াত আহিছিলে, কিন্তু তেখেতসকলক বাহিৰলৈ ওলাই আহিবলৈ দিয়া নাই বৰ্তমান সময়ছোৱালৈকে, কিয়নো তেখেতসকলে ভিতৰতে আবদ্ধ হৈ আছে। কোৱাৰেণ্টাইনৰ যি দোহাই দিছে, দোহাই দি তেখেতসকলে মুকলি আকাশৰ তললৈ যদিও জামিন পাইছে, জামিন মঞ্জুৰ হোৱাৰ পিছত কিন্তু বাহিৰলৈ আহিব পৰা নাই। আৰু কেন্দ্ৰীয় কাৰাগাৰৰ ইতিমধ্যে 152গৰাকী পূৰ্বৰ পৰা ইয়াতে আবদ্ধ হৈ আছে। আৰু ইয়াৰ বিপৰীতে যিসমূহ নতুনকৈ কয়দী আহি আছে বা নতুনকৈ আছামী আহি আছে, তেখেতসকলক কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰলৈ নিনি ইয়াৰ পৰা সমান্তৰালভাৱে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ হস্তান্তৰ কৰা হৈছে। আৰু এয়াই হৈছে বৰ্তমান মহানগৰীৰ যি লখৰাত থকা কেন্দ্ৰীয় কাৰাগাৰৰ কণ্টেইনমেণ্ট জোনৰ প্ৰাৰম্ভিক অৱস্থা। আৰু এয়া হৈছে কণ্টেইনমেণ্ট জোনৰ আজি কেইবাটাও দিন উকলি যোৱাৰ পিছত কিন্তু এনেদৰে চলি আছে কেন্দ্ৰীয় কাৰাগাৰ। ইফালে কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত নিতৌ ঘোষণা কৰা হৈছে 9 কণ্টেইনমেণ্ট জোন। বিগত 24 ঘণ্টাত ঘোষণা কৰা হৈছে 15টা কণ্টেইনমেণ্ট জোন। আজি পৰ্যন্ত কামৰূপ মহানগৰ জিলাত ঘোষণা কৰা হৈছে মুঠ 67টা কণ্টেইনমেণ্ট জোন। ইয়াৰে সক্ৰিয় হৈ আছে 44টা কণ্টেইনমেণ্ট জোন। শুকুৰবাৰৰ দিনটোত ঘোষণা কৰা হৈছে 15টা জোন। ৰূপনগৰক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। মালিগাঁৱৰ নেতাজী বিদ্যাপীঠ ৰেলৱে হাইস্কুলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। ফটাশিল চাৰিআলি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। শিলপুখুৰী কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। হাটগাঁও আৰ্মি কেম্প কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। নুনমাটি ছেক্টৰ 3 CISF কেম্প কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। লাল গণেশৰ মংগলদ্বীপ ৰেচিডেন্সি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। ফটাশিলৰ GS কলনী কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। টকৌবাৰী কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। পল্টন বজাৰৰ KC সেন পথক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। বিৰুবাৰী তিনিআলিৰ শংকৰপুৰ কণ্টেইনমেণ্ট জোন, উজান বজাৰ ৰেলৱে কলনী কণ্টেইনমেণ্ট জোন, ঘোঁৰামৰা প্ৰাগজ্যোতিষ হাউচিং কলনী M ব্লক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। ইতিমধ্যে আমি জনাইছো যে কণ্টেইনমেণ্ট জোনৰ সংখ্যাও ইতিমধ্যে বৃদ্ধি পাইছে আৰু নতুনকৈ 13টা কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। গতিকে কৰোনা সংক্ৰমণ যি ধৰণে এতিয়া গণসংক্ৰমণ হ'বলৈ আৰম্ভ কৰিছে, গতিকে তাৰ প্ৰতি দৃষ্টি ৰাখি এনেধৰণে কণ্টেইনমেণ্ট জোনৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। য'ত নেকি আমি জনাই গৈছোঁ এতিয়া বহুকেইটা কণ্টেইনমেণ্ট জোন হৈ পৰিছে। কৰোনা সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসন তৎপৰ হৈ পৰিছে, কিন্তু প্ৰশাসনৰ তৎপৰতাৰ সমান্তৰালভাৱে ৰাইজো তৎপৰ হ'ব লাগিব। কাৰণ কেইবাটাও কথা আমি ইতিমধ্যে জনাই গৈছোঁ যে কালিৰ দিনটোতো কথা লুকুৱাৰ এটা চেষ্টা চলোৱা হৈছিলে। গতিকে তেনেধৰণৰ যাতে পৰিৱেশ পুনৰ এবাৰ উদ্ভৱ নহওক বা তেনেধৰণৰ কথা যাতে পুনৰ এবাৰ নহওক, তাৰ বাবে ৰাইজক সজাগ হোৱাৰ প্ৰয়োজন বা তৎপৰতা অনা প্ৰয়োজন। আমি জনাই গৈছোঁ প্ৰশাসনৰ তৎপৰতা সন্দৰ্ভত আৰু নতুন কণ্টেইনমেণ্ট জোনৰ সন্দৰ্ভত। আমি কৰোনা আক্ৰান্তৰ সংখ্যা, গণসংক্ৰমণ আৰু কণ্টেইনমেণ্ট জোনৰ সন্দৰ্ভত সবিশেষ কথা পাতিম। আমাৰ সৈতে থাকিব বলেন আৰু ভাস্কৰ পোনপটীয়াকৈ। এইটো সময় এটি বিৰতি। এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ আক্ৰান্তৰ সংখ্যাই। কৰোনা আক্ৰান্তৰ সংখ্যা যি ধৰণে বৃদ্ধি পাবলৈ ধৰিছে, আৰোগ্যৰ সংখ্যাও যিহেতু বৃদ্ধি পাইছে, কিন্তু সমান্তৰালভাৱে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত হুৰাহুৰে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে কণ্টেইনমেণ্ট জোনো ইতিমধ্যে বৃদ্ধি পাবলৈ লৈছে। 9 কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। 24 ঘণ্টাত 15টাকৈ নতুন কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। আজি পৰ্যন্ত কামৰূপ মহানগৰ জিলাত ঘোষণা কৰা হৈছে মুঠ 67টা কণ্টেইনমেণ্ট জোন। ইয়াৰে 44টা সক্ৰিয় হৈ আছে। শুকুৰবাৰৰ দিনটোত ঘোষণা কৰা হৈছে 15টাকৈ নতুন কণ্টেইনমেণ্ট জোন। ৰূপনগৰক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। মালিগাঁৱৰ নেতাজী বিদ্যাপীঠ ৰেলৱে হাইস্কুল কণ্টেইনমেণ্ট জোন, ফটাশিল চাৰিআলি কণ্টেইনমেণ্ট জোন, শিলপুখুৰী কণ্টেইনমেণ্ট জোন, হাটগাঁও আৰ্মি কেম্প কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। নুনমাটি ছেক্টৰ 3 CISF কেম্প কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। লাল গণেশৰ মংগলদ্বীপ ৰেচিডেন্সি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। ফটাশিলৰ GS কলনী কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। টকৌবাৰী কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। পল্টন বজাৰৰ KC সেন পথক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। বিৰুবাৰী তিনিআলিৰ শংকৰপুৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। উজান বজাৰ ৰেলৱে কলনী কণ্টেইনমেণ্ট জোন, ঘোঁৰামৰা প্ৰাগজ্যোতিষ হাউচিং কলনীৰ M ব্লক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। যি ধৰণে বৃদ্ধি পাবলৈ ধৰিছে, দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে আৰু গণসংক্ৰমণৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। গতিকে তেনে পৰিপ্ৰেক্ষিতত এতিয়া কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। আমি জনাই গৈছোঁ আজিৰ দিনটোত কোন ঠাই নতুন হিচাপত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে।
আৰু নিতৌ নতুন কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আমি ইতিমধ্যে নতুন নতুন কণ্টেইনমেণ্ট জোন সন্দৰ্ভত কৈ আছোঁ আৰু লগতে জনাই যাওঁ যে ৰাইজকো জনাই যাওঁ যে সতৰ্ক হওক সজাগ হওক সচেতন হওক আৰু কণ্টেইনমেণ্ট জোনসমূহলৈ যোৱাৰ ক্ষেত্ৰত যিহেতু প্ৰশাসনে বাধা প্ৰদান কৰিছে কণ্টেইনমেণ্ট জোনৰ পৰা কোনো লোক ওলাই আহিব নোৱাৰিব বা ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত যিখিনি সুবিধা লাগে সেয়া প্ৰশাসনৰ তৰফৰ পৰা কৰা হ'ব গতিকে এনেধৰণৰ কিছু ঘোষণা পূৰ্বতে কৰা হৈছে গতিকে এতিয়া মাথো ৰাইজৰ নিজস্ব কিছু দায়িত্ব আহি পৰিছে কাৰণ প্ৰশাসন যি ধৰণে তৎপৰ হ'ব লাগিছিল ঠিক তেনেধৰণে তৎপৰ হৈ আছে স্বাস্থ্য বিভাগ তৎপৰ হৈ থকাৰ সমান্তৰালভাৱে ইতিমধ্যে আমি জনাই গৈছোঁ যে চিকিৎসকসকলে অত্যাধিক তেওঁলোক আচলতে সম্পূৰ্ণৰূপে তেওঁলোক সজাগ হৈ থাকে সম্পূৰ্ণৰূপে সাৱধান হৈ থাকে PPE কিট পৰিধান কৰে তাৰ পাছতো চিকিৎসকৰ দেহত ওলাইছে COVID-19 পজিটিভ গতিকে তেনে পৰিপ্ৰেক্ষিতত সাধাৰণ যিসকল লোক নিজাববীয়াকৈ তেওঁলোক সাৱধান হোৱাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে বিশেষভাৱে 10 বছৰৰ তলৰ যিসকল শিশু তেওঁলোক ঘৰতে থাকক আৰু 60 বছৰৰ ঊৰ্ধৰ যিসকল লোক তেওঁলোক ঘৰতেই থাকক আৰু ইতিমধ্যে আমি জনাই গৈছোঁ যে জনসমাগমৰ ক্ষেত্ৰত নিজে সেই দূৰত্ব আপুনি বৰ্তাই ৰাখিবলৈ চেষ্টা কৰক নিজে আঁতৰি থাকক গতিকে এইসমূহ সজাগতাৰ প্ৰয়োজনীয়তা এতিয়া পুনৰ এবাৰ আহি পৰিছে আমাৰ সৈতে উপস্থিত আছে যেটো বলেন আছে আমাৰ সৈতে ভাস্কৰ আছে পুৱাৰ ভাগৰৰ পৰা বলেন আৰু ভাস্কৰে আমাক নতুন নতুন কণ্টেইনমেণ্ট জোনৰ পৰা পোনপটীয়াকৈ দেখুৱাই থকাৰ সমান্তৰালভাৱে যিকিটা বিষয় সেই সন্দৰ্ভতো সবিশেষ আমাক জনাই গৈছে বলেন আপোনাৰ ওচৰলৈ আহিছো আপুনি এই মুহূৰ্তত কোন ঠাইত আছে আৰু আমি কণ্টেইনমেণ্ট জোন সন্দৰ্ভত কৈ গৈছো বলেন কিন্তু লগতে আমি কৈ গৈছো কৰবাত নহয় কৰবাত কিবা এটা যেন অৱহেলা হৈছে যাৰ বাবে ৰাইজো সজাগ হোৱাৰ আৰু অতি বেছি প্ৰয়োজনীয়তা আহি পৰিছে বলেন হয় যেহেতুকে উপস্থিত আছোঁ KC চেন পথ যিটো পল্টন বজাৰ এলেকাত হয় এগৰাকী তাপিল কুমাৰ এগৰাকী লোক যিগৰাকী দিল্লীত ৰেলৱে বিভাগত তেখেতে ফুড প্ৰচেছিঙত কৰ্মৰত এগৰাকী লোক আৰু সেই লোকগৰাকীৰ গৃহ এইটো KC চেন পথত থকা তেখেতৰ বাসগৃহ নিজা বাসগৃহ আৰু তেখেতে দিল্লীত থাকে কৰ্মসূত্ৰে আৰু বিগত 4 দিন পূৰ্বে অসমলৈ আহিছিলে আৰু বিমান যোগে অহাৰ পিছত এইগৰাকী লোকৰ দেহত COVID-19 ধৰা পৰিছে আৰু ধৰা পৰাৰ সেইগৰাকী ব্যক্তিক এই মুহূৰ্তত গৃহত তেখেতৰ তলা লগা হৈছে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে তেখেতৰ আৱাস গৃহটো কিন্তু এই স্থানত আমি দেখিব পোৱা হোৱা নাই কোনো সেইগৰাকী ব্যক্তিৰ গাতে লাগি থকা আন এগৰাকী ব্যক্তি বা আন প্ৰতিষ্ঠান কোনো ইয়াত কণ্টেইনমেণ্ট জোনৰ অধীনত অহা নাই মাথোন যিগৰাকী ব্যক্তিৰ গৃহত COVID-19 হৈছে সেই গৃহটোহে মাথোন কণ্টেইনমেণ্ট কৰা হৈছে তাত কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু পল্টন বজাৰ আৰক্ষী থানা তথা প্ৰশাসনৰ তৰফৰ পৰা সেই গৃহটোতে মাথোন তলা লগাই দিয়া হৈছে আচলতে এই ধৰণৰ নীতি কিছু নিৰ্দেশ আমি দেখিবলৈ পাইছোঁ বিগত সময়ছোৱাত যে যোৱাকালিও আমি দেখিবলৈ পাইছিলোঁ যে যিসমূহ কণ্টেইনমেণ্ট জোন তাত কোনো ধৰণৰ কিন্তু আৰক্ষী প্ৰশাসনৰ লোক যি ধৰণৰ নাই আজিৰ তাৰিখতো কিন্তু দেখিব পোৱা গৈছে সেই একেই পথটোতো কিন্তু দেখিব পোৱা গৈছে কোনো ইয়াত আৰক্ষী প্ৰশাসনৰ লোক ইয়াত উপস্থিত নাই বা সম্পূৰ্ণৰূপে ইয়াত মাথোন গেটত তলা লগাৰ পিছতে ইয়াৰ দায়িত্ব সমাপন কৰা হৈছে হয়তো যিসকল আৱাসী সেই আৱাসী বা ইয়াৰ অঞ্চল যিসকল লোক সেই লোকসকলক আচলতে ইয়াত কণ্টেইনমেণ্ট জোনৰ অধীনত আনিব লগা আছিল নে নাই সেয়াও কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন এনেকুৱা ধৰণৰ কিছু প্ৰশ্ন এই মুহূৰ্তত কিন্তু জনতাৰ মাজত ৰৈ গৈছে জনতা বা যিসমূহ স্থানত আচলতে কণ্টেইনমেণ্ট কৰা হৈছে তাৰ ওচৰ চুবুৰীয়া লোকৰ মাজত এই মুহূৰ্তত প্ৰতিক্ৰিয়া জাগিছে যে তেখেতসকলে ক'ব বিচাৰিছে যে প্ৰথম অৱস্থাত যি ধৰণৰ আমি দেখিবলৈ পাইছিলোঁ যে কণ্টেইনমেণ্ট জোনৰ অধীনত অনা হৈছিলে সেই স্থানসমূহত এটা বৃহৎ এলেকা এটা লোৱা হৈছিলে কিন্তু আজিৰ তাৰিখত যদি আমি চাবলৈ যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে গুৱাহাটী মহানগৰীৰ প্ৰতিটো কণ্টেইনমেণ্ট জোন মাথোন অধিক যাৰ এলেকা যাৰ বিস্তৃত কিন্তু অধিক কম কৰা হৈছে অৰ্থাৎ যিটো স্থানত বা যিটো পৰিয়ালত আচলতে COVID-19 হৈছে সেই নিৰ্দিষ্ট পৰিয়ালটোহে আচলতে কণ্টেইনমেণ্ট কৰা হৈছে বাকী অইন পৰিয়ালক বা অইন সদস্যসকলৰ ক্ষেত্ৰত বা অইন পথটোৰ যোগাযোগৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা আছুতীয়া ব্যৱস্থা কৰা হোৱা নাই আচলতে এই ধৰণৰ ইমান সময় সেই ঘৰটো আমি দেখিলেও বলেন য'ত কণ্টেইনমেণ্ট জোন হিচাপে যিখন আচলতে তাত বেনাৰ বা যিখন লগাই দিয়া হয় সেয়া তাত একো লগোৱা হোৱা নাই গতিকে ৰাইজে কেনেকৈ গম পাব সেই যে কণ্টেইনমেণ্ট জোন ভিতৰৰ ফালৰ পৰাহে তলাটো লগাই থোৱা আছে নিশ্চিতভাৱে সাধাৰণ দৃষ্টিত ইয়াত এই পথেৰে কোনো লোক পথচাৰী বা লোক যদি ইয়াত আহিছে গৈছে তেতিয়াহ'লে এটা কথা মন কৰিব যে ইয়াত কোনো ধৰণৰ তেনেকুৱা কণ্টেইনমেণ্ট জোন বুলি আমি নিৰ্দিষ্ট ঠিকনা বিচাৰি বা প্ৰশাসনৰ সৈতে যোগাযোগ স্থাপন কৰি আমি এই স্থানত উপস্থিত হৈছোঁ কিন্তু সাধাৰণ এগৰাকী লোকৰ পক্ষে কেতিয়াও সম্ভৱ নহয় যে এয়া কোনো কণ্টেইনমেণ্ট জোন বা গৃহত আৱাসী নাইবে তেখেতৰ গৃহৰ পদূলিত তলা লগোৱা হৈছে
এই ধৰণৰ কথাটো কোনো বলেন আমি আপোনাৰ ওচৰলৈ যাম বলেন এই বিষয়টো আমি পুনৰবাৰ উত্থাপন কৰিম বলেন গতিকে এই মুহূৰ্তত আমি ভাস্কৰৰ ওচৰলৈ যাম ভাস্কৰো আছে আৰু বলেন আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো কণ্টেইনমেণ্ট জোনৰ প্ৰসংগ আমি ইতিমধ্যে আমি উত্থাপন কৰিছো ভাস্কৰ কিন্তু প্ৰসংগ কেৱল কণ্টেইনমেণ্ট জোন নহয় প্ৰসংগ হৈছে দ্ৰুতগতিত বৃদ্ধি পাইছে এতিয়া প্ৰসংগ হৈছে আমি যিমান সাৱধান হৈছো সাৱধান হোৱাৰ পাছতো কিন্তু চিকিৎসকৰ শৰীৰতো পোৱা গৈছে গতিকে আমি যিখিনি নিয়ম নীতি নিৰ্দেশনা আমি মানি চলিব লাগে তাত কৰবাত নহয় কৰবাত হুৰুঙা ৰৈ গৈছে নেকি তেনে ধৰণৰ কিছু কথা কিছু বিষয় লৈ আমি আজি আহিছো গতিকে ভাস্কৰ আপোনাৰ পৰা আমি জানিব বিচাৰিম না প্ৰথমে এটা কথা কওঁ মই ইতিমধ্যে আচলতে কৈছোঁ যে যোৱা যি বুলেটিন চাটো আমি কৈছোঁ যে ক'ৰবাত নহয় ক'ৰবাত যেন আচলতে চৰকাৰে যেন ভুল কৰিছে নেকি এনে প্ৰশ্ন আহি পৰিছে কাৰণ সচেতন মহলে এই প্ৰশ্ন চলিছে কাৰণ যদি চাই আপুনি কণ্টেইনমেণ্ট জোনৰ কথাবোৰ বাদ দিলোঁ যদি চাই আপুনি যে যিটো আপোনাৰ লকডাউন প্ৰসংগ লকডাউনৰ ক্ষেত্ৰত ধৰি লওক চৰকাৰে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা যি ধৰণে লকডাউনটো আগুৱাই নিব লাগিছিল হয়তো সেই ধৰণে নিয়া নাই নেকি কাৰণ এনেধৰণৰ প্ৰশ্ন আহি পৰিছে আৰু স্বাভাৱিকতে কাৰণ যিহেতু নিশাৰ ভাগত তেওঁলোকে যি সান্ধ্য আইন দিয়া হৈছে দিনৰ ভাগত সকলো ধৰণৰ খুলি দিয়া হৈছে আৰু তেনে ক্ষেত্ৰত যদি চাই আপুনি দিনৰ ভাগত যদি আপুনি ওলাই আহে মই বেলেগৰ কথা বাদ দিলোঁ অকল গুৱাহাটী মহানগৰীত যদি আপুনি চাই বা দিনৰ ভাগত যেতিয়া ওলাই আহিব পুৱাৰ পৰা আপুনি যদি চাই কোন তাত এনেকুৱা অনুভৱ নহ'ব যেন আপুনি ক'ৰবাত যেন এটা মহামাৰীৰ মাজত আতংকৰ মাজত যে আপুনি মই আছোঁ সেয়া কিন্তু অনুভৱ নহ'ব আৰু সেয়া হৈছে একমাত্ৰ চৰকাৰৰ আচলতে যি নীতিৰ বাবে বা চৰকাৰৰ যি কোপাদিলা নীতি সেয়াৰ বাবে হোৱা বুলি আচলতে একাংশই অভিযোগ তুলিছে কাৰণ পূৰ্বতে যদি চাই প্ৰথম অৱস্থাত যি কৰোণাৰ যি পজিটিভ যেতিয়া হৈছিলে সেই সময়ত চৰকাৰ বা প্ৰশাসন বা আৰক্ষীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যি ধৰণৰ কঠোৰ হৈছিল তেনে ক্ষেত্ৰত কিন্তু সময় বাগৰৰ লগে লগে যেন সেই সকলোবোৰ যেন শিথিলতা আহি পৰিলে যি ধৰণে লকডাউনত শিথিলতা আহি পৰিলে ঠিক তেনেদৰে প্ৰশাসন বা আৰক্ষীৰ ক্ষেত্ৰত যি ধৰণৰ কঠোৰ আছিলে সেই কঠোৰতাও যেন শিথিলতা আহি পৰিল আৰু যাৰ ফলস্বৰূপে আজি অসমবাসীয়ে ভুগিব লগা হৈছে সমগ্ৰ অসমবাসী এতিয়া আচলতে কৰোণাৰ যি আতংকৰ মাজত বিৰাজমান হৈ পৰিছে আৰু য'ত গুৱাহাটী মহানগৰী আচলতে ৰেড জোন হিচাপে বা স্বাভাৱিকতে ৰেড জোন হিচাপে যিটো চিহ্নিত হ'ব লগা হৈছে আৰু দিনক দিনে প্ৰতিদিনে আচলতে গুৱাহাটী মহানগৰীত ভয়ানকভাৱে এই কৰোণাৰ যি সংখ্যা সেই কৰোণা পজিটিভৰ যি সংখ্যা সেই সংখ্যা কিন্তু ভয়ানকভাৱে বৃদ্ধি পাব ধৰিছে আৰু কোন ঠাইত আছে হয় ভাস্কৰ আপুনি কোন ঠাইত আছে আমি কণ্টেইনমেণ্ট জোনৰ কথাও পাতি আছো ভাস্কৰ যিটো উজান বজাৰ যি ৰেলৱে কলনী বুলি কোৱা হৈছে কামেশ্বৰ বিশ্বাস নামৰ এগৰাকী ছাত্ৰৰ দেহত যোৱাকালি ক'ভিড পজিটিভ আহিছিলে আৰু এইখিনি মই কৈ থওঁ সেই ছাত্ৰগৰাকী পিতৃ এগৰাকী মাছ ব্যৱসায়ৰ লগত জড়িত আৰু সকলোৱে জানে উজান বজাৰ মাছ যিখন আচলতে প্ৰতিষ্ঠা বা যিখন মাছৰ বজাৰ বুলি ক'লে এটা নাম আছে গতিকে সেই মাছৰ বজাৰত এই যি কামেশ্বৰ যি পিতৃ কামেশ্বৰ বিশ্বাসৰ যি পিতৃ সেই পিতৃ মাছ ব্যৱসায়ৰ লগত জড়িত হৈ আছে গতিকে এই মাছ ব্যৱসায়ীৰ লগত জড়িত লোকসকলৰ এই যিটো স্থান বা যিটো উজান বজাৰ আমাৰ যি মাছঘাট তাত যিসকল লোক আছে তেওঁলোকো আচলতে যথেষ্ট শংকিত হৈ পৰিছে কাৰণ যদিহে পুত্ৰৰ দেহৰ পৰা যিহেতু পুত্ৰৰ দেহত পজিটিভ আহিছে কামেশ্বৰ বিশ্বাস যদিহে পুত্ৰৰ দেহত ক'ভিড পজিটিভ আহিছে হয়তো পিতৃ বা তেওঁৰ পৰিয়ালৰ দেহলৈ হয়তো ক'ভিড পজিটিভ যাব পাৰে কাৰণ ইতিমধ্যে চুৱেব সংগ্ৰহ কৰা হৈছে এতিয়াও ফলাফল অহা নাই যদিহে আচলতে সেই পিতৃৰো আচলতে দেহত ক'ভিড পজিটিভ হয় তেন্তে এই কিন্তু এক ভয়ংকৰ খবৰ হৈ পৰিব কাৰণ উজান বজাৰ ভাস্কৰ যাম আমি আপোনাৰ ওচৰলৈ আৰু সঁচাকৈ যদি পিতৃৰ দেহতো পোৱা যায় তেতিয়াহ'লে এই ভয়ংকৰ খবৰ হ'ব পাৰে কাৰণ পুনৰ এবাৰ এই প্ৰসংগ উত্থাপন হৈছে গণসংক্ৰমণ বলেন আপুনি যিহেতু আমাৰ সৈতে আছে আপুনি ইতিমধ্যে প্ৰশাসনৰ কিছু কালি দিনটোতো আপুনি কেইবাটাও সুৰুঙা আমাক দেখুৱাইছিল বলেন কালি দিনটোতো কোৱা হৈছিলে যে যি ঠাইত আপুনি সেই সময়ত গৈছিল তাত কিন্তু প্ৰশাসনৰ লোকে সেইখিনি ব্যৱস্থা কৰা নাছিল ৰাইজে কিছু অভিযোগ উত্থাপন কৰিছে আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে সেই কণ্টেইনমেণ্ট জোনত এতিয়ালৈকে 10 বাজিবৰ হ'ল প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই ভিতৰৰ পৰা এটা তলা মাৰি থোৱা আছে গতিকে এনেধৰণৰ কিছু কথা যেন পুনৰ এবাৰ আৰু অতি এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ আৰু সমান্তৰালভাৱে কেৱল আমি প্ৰশাসন বা চৰকাৰক দুখ দিও লাভ নাই আমি নিজেও কিছু বিষয়টো গুৰুত্ব সহকাৰে ল'ব লগা হৈছে বলেন হয় প্ৰশাসনক দোষ দিয়াৰ কোনো কথা আহিব নোৱাৰে কিন্তু প্ৰশাসনৰ দায়িত্বতা বুজি আচলতে সেই বিষয়বিলাক হয়তো কিছু চোৱাৰ আৰু প্ৰয়োজনীয়তা আছে এটা কথা সঁচা যে সংখ্যা বৃদ্ধি পাইছে তাৰ লগে লগে কণ্টেইনমেণ্ট জোনৰ অধীনত অহা এলেকাবিলাক বৃদ্ধি পাইছে সেয়াই আচলতে শেষ হ'ব নোৱাৰে কাৰণ যদি প্ৰথম অৱস্থাত যিটো কণ্টেইনমেণ্ট জোনক যি ধৰণৰ আচলতে গুৰুত্বতা প্ৰদান কৰা হৈছে যদি আচলতে সেয়াই আচলতে সুৰক্ষিতৰ একমাত্ৰ সেয়াৰ যদি চৰ্ত আছিলে তেতিয়াহ'লে বাকীকেইটা জনক আজি কিয় তেনেকুৱা ধৰণৰ পৰা অৱহেলা কৰা হৈছে যদি সেয়া অৱহেলা কৰা হৈছে তেতিয়াহ'লে জনসাধাৰণৰ লগত হেতালি খেলা হৈছে আৰু জনসাধাৰণৰ লগত যদি হেতালি খেলা হৈছে জনসাধাৰণক বিপদৰ মুখলৈ ঠেলি দিয়া হৈছে এই ক্ষেত্ৰত অৱশ্যে জনসাধাৰণক কৰিব লগা যথেষ্ট আছে জনসাধাৰণে হয়তো এই ক্ষেত্ৰত সুৰক্ষা ল'ব লাগিব জনসাধাৰণে সজাগতা সৃষ্টি কৰিব লাগিব কিন্তু তাৰ মাজতে কিন্তু প্ৰশাসনে যি ধৰণৰ ভূমিকা আমি দেখিবলৈ পালোঁ সেই ভূমিকাসমূহৰ ক্ষেত্ৰত কিন্তু এটা কথা ক'ব পাৰি যে সেই ভূমিকাই আচলতে পৰ্যাপ্ত ভূমিকা যেন নহয় তাৰ কিন্তু উমান হৈছে আমি যদি সম্ভৱ হয় এই মুহূৰ্তত যিটো আৱাসত এই ধৰণৰ ঘটনাটো সংঘটিত হৈছে বা যিটো ক'ভিড পজিটিভ ওলাইছে তাৰ
কেতিয়া ওলাইছে বা ব্যক্তিগৰাকী হিষ্ট্ৰী সন্দৰ্ভত আমি অকণমান জানিব চেষ্টা কৰিম। এই মুহূৰ্তত ওচৰতে থকা এখন প্ৰতিষ্ঠানৰ গৰাকী আছে। ব্যক্তিজন কেতিয়া আহিছিলে? 2 দিনমান হ'ল আহি কিনে। 2 মাহ আহিছিলে। তেখেতে বিমান যোগে আহিছিলে তে গম পায়? এইটো গম নাপাওঁ। কেতিয়া ধৰা পৰিলে? যোৱাকালি ধৰা পৰিছিলে। কিমান সময়ত তেখেতক লৈ যোৱা হৈছে? এইটো আই থিংক এৰাউণ্ড 1 or 2। যিহেতু ব্যক্তিগৰাকী 2 দিন ইয়াত আছিলে, বাকী ওচৰৰ প্ৰতিষ্ঠান বা দোকানলৈকে তেখেত হয়তো অহাৰ সম্ভৱ আছিলে বা আহিছিল চাগে। মানুহটো বাহিৰত অহা নাই ৰুমৰ পৰা, ভিতৰৰ পৰা লক কৰি দিছে নিজক। আজি আপোনালোকে এই তেখেতৰ গাতে লাগি আছে এখন প্ৰতিষ্ঠান বা আপুনি গৰাকী সুৰক্ষিত অনুভৱ কৰে যে আপোনাৰ কাষতে গাতে লাগিছে, COVID-19 হৈছে এগৰাকী লোকৰ, আপুনি আজি সুৰক্ষিত অনুভৱ কৰিছে নাই? এনেকুৱা একো নহয়। ভয় লাগি আছে আপোনাৰ? ভয় নহয়, ইমান কি ভয়, মানে ইমিউন চিষ্টেমটো ভাল থাকিলে এইটো চবেই ভাল হৈ যাব, ৰিকভাৰ হৈ যাব মানুহবিলাক। সেইকাৰণে মানে জাষ্ট এইটো মেইনটেইন কৰিব লাগে আমাক, ছেফটি, সামাজিক দূৰত্ব মেইনটেইন কৰিব লাগে। কিন্তু যেতিয়া দেখিব পোৱা গৈছে যে প্ৰথম অৱস্থাত আমি যিবিলাক কণ্টেইনমেণ্ট জ'ন দেখিছোঁ, সেইসমূহত যি ধৰণৰ আচলতে ব্যৱস্থা লোৱা হৈছিলে বা তাত এটা এলেকা তাত বন্ধ কৰি দিয়া হৈছিলে, সেই এলেকাসমূহত কোনো লোকৰ চলাচল কৰিবলৈ দিয়া হোৱা নাছিলে। কিন্তু আজি কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেয়া কিন্তু হোৱা নাই। আজি কিন্তু সম্পূৰ্ণৰূপে এটা গ্ৰাহকগৃহ বন্ধ কৰি দিয়া হৈছে তেখেতে আহিছিলে বা তেখেতে অহাৰ পিছত। কিন্তু তেখেতৰ পদূলিৰ সন্মুখত এখন ফলক লগোৱা হোৱা নাই বা তেনেকুৱা ধৰণৰ আৰক্ষী প্ৰশাসনো নাই যে ব্যক্তিগৰাকীৰ আচলতে ইয়াত COVID-19 হৈছে নে নাই সেয়াও আচলতে ইয়াত প্ৰমাণ কৰিবলৈ কোনো এগৰাকী লোক নাই। এই বিষয়টোৰ ক্ষেত্ৰত আক্ষেপ আছিল? এইটো মই কি কওঁ আৰু, মানে মই কি এইটো দিম নেকি? নিশ্চয়, যিহেতুকে আপোনালোকে এই অঞ্চলটোত এই ধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত সূচনা হৈছে, এই মুহূৰ্তত জনসাধাৰণে হয়তো কিছুমান কথা হয়তো তেখেতসকলৰ নিশ্চয় বলেন এই প্ৰসংগটো পুনৰ সেই কথাটোৱে আহিছে যিটো আপুনি কালিও কৈছিলে যে কৰবাত নহয় কৰবাত এটা ভয়, কৰবাত নহয় কৰবাত এটা শংকা বা কোনোবাই অৱহেলা কৰিব নেকি, এনেকুৱা ধৰণৰ বহু কথা আহি পৰে বাবে হয়তো ৰাইজে কথাবোৰ কিছু পৰিমাণে লুকুৱাবলৈ চেষ্টা কৰিছে। বলেন ধন্যবাদ ভাস্কৰ, আপোনাকো ধন্যবাদ জনাইছো এই মুহূৰ্তত। আৰু আমি যিহেতু কণ্টেইনমেণ্ট জ'নৰ সন্দৰ্ভত আমি জনাই গৈছো আৰু বিভিন্ন ঠাইৰ পৰা আমাৰ দুয়োগৰাকী সাংবাদিকে আমাক পোনপটীয়াকৈ জনাই গৈছে, বিশেষভাৱে আমাৰ দুয়োগৰাকী সাংবাদিকৰ এটাই মাথো মত যে ৰাইজে নিজে নিজে সজাগ হ'ব লাগিব। প্ৰশাসনৰ কৰবাত নহয় কৰবাত কিছু উপাধিলা কাম প্ৰশাসনে কৰিছে, গতিকে তাতো কিছু অভিযোগৰ আঙুলি উত্থাপন হৈছে। আৰু যিহেতু পুনৰ এবাৰ কৈছো গণসংক্ৰমণ হোৱাৰ আশংকা এতিয়া বৃদ্ধি পাইছে। খবৰ আৰু আছে সময় বিৰতি। পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। দুটা পৰিয়ালৰ মাৰপিটৰ ফলত আহত হৈছে 5জনকৈ লোক। নিশা দুই পৰিয়ালৰ মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল। এটা সময়ত কাজিয়াই চূড়ান্ত ৰূপ লয় আৰু পৰিয়াল দুটাৰ মাজত মাৰপিট আৰম্ভ হয়। লাঠি, ডাং, ৰড আদিৰে আক্ৰমণ কৰাৰ ফলত একেটা পৰিয়ালৰে 5জনকৈ লোক আহত হৈছে। উক্ত ঘটনাত আহত হৈছে বাবুল ৰায়, ধৰিত্ৰী ৰায়, বিটু ৰায়, কৰবী ৰায় ততাতৈয়াকে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে সুৰেন চন্দ্ৰ ৰায়, পংকজ ৰায় আৰু এগৰাকী মহিলাক আটক কৰিছে। পুনৰ জনাইছো বঙাইগাঁৱত এই ঘটনা সংঘটিত হৈছে। দুটা পৰিয়ালৰ মাৰপিটৰ ফলত 5জনকৈ লোক আহত হৈছে। নিশা দুটা পৰিয়ালৰ মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত ঘটে আৰু এটা সময়ত কাজিয়াই চূড়ান্ত ৰূপ লয়। পৰিয়াল দুটাৰ মাজত মাৰপিট আৰম্ভ হয় আৰু ইজনে সিজনক লাঠি, ডাং, ৰড আদিৰে আক্ৰমণ কৰে, যাৰ ফলত 5জনকৈ লোক একেটা পৰিয়ালৰে আহত হৈছে। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। উক্ত ঘটনাত আহত হোৱা লোককেইজন হৈছে বাবুল ৰায়, ধৰিত্ৰী ৰায়, বিটু ৰায়, কৰবী ৰায় ততাতৈয়াকে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ৰাস্তাত ওলাইছিল, পৰিয়ালে ওলাইছিল, অকস্মাতে ওচৰৰ ঘৰৰ সুৰেন ৰায়, তেওঁৰ ল'ৰা পংকজ ৰায়, তেওঁলোকে অকস্মাতে দা লৈ মানে আৰু লাঠি লৈ আক্ৰমণ কৰিছে। কিবা আগৰ কিবা আখেজ আছে বুলি মই নাজানো, সেনে শুনাও নাই, কিন্তু সেনেকৈ হৈছে। হোৱাৰ পিছত মোক ফোন কৰিল, মই গৈ পালোঁ। গৈ পোৱাৰ পিছত দেখিলোঁ যে অৱস্থা খুব বেয়া। লগে লগে হস্পিটেলাইজ কৰা হ'ল। প্ৰথম কথা হ'ল কি হস্পিটেলাইজ কৰিব লাগিব। তাৰপিছত মই সেনেকৈ কি কৰা হ'ল, প্ৰশাসনৰ লগত যোগাযোগ হ'ল। যোগাযোগ কৰাৰ পিছত পুলিচ গ'ল। তেওঁলোকৰ বাপ বেটা আৰু মাটোৱে মাৰিছে, কিন্তু মাটোৱে দাগ লৈ গৈছে। আমি প্ৰত্যক্ষ কৰিছোঁ আৰু যিহেতু 5জন আহত বৰ্তমানলৈকে বঙাইগাঁও চিভিল হস্পিটেলত।
ব্ৰেকিং নিউজ নিশা গোলকগঞ্জৰ ৰাজপথত বিধায়কে জব্দ কৰিলে গৰু ভৰ্তি বাহন আৰক্ষীৰ একাংশ বৰমূৰীয়াৰ সহযোগত চলিছে গৰুৰ চোৰাং বেহা নিশা পশ্চিমবংগৰ পৰা 15টাকৈ গৰু কঢ়িয়াই অনা এখন বাহন জব্দ কৰে গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰে পাছত গৰু ভৰ্তি বাহনখন গতাই দিয়ে ছাগলীয়া আৰক্ষী পুনৰ জনাইছো এগৰাকী বিধায়কে গৰু ভৰ্তি এখন বাহন ইতিমধ্যে জব্দ কৰিছে নিশাৰ ভাগত গোলকগঞ্জৰ ৰাজপথত বিধায়কগৰাকীয়ে জব্দ কৰিছে গৰু ভৰ্তি বাহন চোৰাং গৰু যিহেতু ব্যৱসায় চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোলকগঞ্জৰ আমি দৃশ্য দেখুৱাইছো আৰক্ষীৰ একাংশ বৰ সহযোগত গৰুৰ চোৰাং বেহা চলি নিশা পশ্চিমবংগৰ পৰা 15টাকৈ গৰু কঢ়িয়াই অনা এখন বাহন জব্দ কৰিছে গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰে পাছত গৰু ভৰ্তি বাহনখন গতাই দিয়ে ছাগলীয়া আৰক্ষী লকডাউন হৈ আছে প্ৰায় 3 মাহ হৈ গ'ল লকডাউন কিন্তু চোৰাং ব্যৱসায়ৰ ক্ষেত্ৰত মানে পুলিচ প্ৰশাসন কঠোৰ হোৱা নাই কিছু পুলিচ প্ৰশাসন জড়িত থকা বুলি নহ'লে ইমান সাহস এটা কৰিছে গতিকে এটা আমাৰ সন্দেহ হৈছে যে কোন পুলিচে ইয়াত কোন ব্যক্তি কোন জড়িত আছে নিশ্চয় আমাৰ প্ৰশাসনে পুলিচে নিশ্চয় উচ্চপদস্থ বিষয়াসকলে ইয়াক অনুসন্ধান কৰিব আৰু য'ৰ পৰা আপোনালোকে জানে যে আসাম বেংগল বৰ্ডাৰ যিটো পকালাগিৰ পৰা গৰু লোড কৰি এই বাইপাছ ৰাস্তা দি সোমাই আছে গতিকে এইটো আমাৰ কাৰণে অতি ভয়াৱহ যিহেতু গৰু গাড়ী আছে আৰু মই অনুভৱ কৰিছোঁ তাত কিমান কৰোণা ৰোগী কিমান বহিৰাজ্যৰ পৰা ব্যক্তি এই ৰাস্তা দি সোমাইছে গতিকে এইটো এটা জৰুৰী বিষয় হৈছে গতিকে এই বিষয়টো আমাৰ যুৱ মৰ্চাৰ বন্ধুসকলে কৰাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নুমলীগড়ত পুনৰ এজনৰ দেহত কৰোনা পজিটিভ নুমলীগড়ত মূৰ ফুলনি চাহ বাগিচাত পুনৰ এজনৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে আৰু যাৰ ফলত এক আতংকময় পৰিৱেশ এতিয়া বিৰাজ কৰিছে অঞ্চলটোত আক্ৰান্ত লোকজন কেইবাজনো লোকৰ সংস্পৰ্শলৈ আহিছিল আক্ৰান্ত অজিত পাত্ৰ নামৰ লোকজন পৰিয়ালসহ 8 জুনত বেংগালুৰুৰ পৰা আহিছিল 3 দিন গোলাঘাট নগৰত কোৱাৰেণ্টাইন চেণ্টাৰত আছিল পৰিয়ালসহ লোকজন তাৰ পিছতে পৰিয়ালটোক হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ যাবলৈ দিয়া হয় স্বাস্থ্য বিভাগৰ দলে ঘৰলৈ যাবলৈ দিয়ে কিন্তু 11 জুনত অজিত পাত্ৰ নামৰ লোকজনৰ দেহত পোৱা গৈছে কোভিড-19 পজিটিভ 108 সেৱাৰ যোগেদি গোলাঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আনহাতে হোম কোৱাৰেণ্টাইনত থকাৰ সময়তে পৰিয়ালটোক মূৰফুলনি বাগিচাৰ চিকিৎসকে চিকিৎসালয়লৈ মাতি নিয়াৰ কথাও পোহৰলৈ আহিছে পৰিয়ালটোৰ লগতে দুজন লোক বাগিচা চিকিৎসালয়লৈ অহাৰ অৱস্থাত সংস্পৰ্শলৈ আহিছিল অজিত পাত্ৰৰ দেহত কৰোনা পজিটিভ ধৰাৰ পিছতে এতিয়া পৰিয়ালৰ বাকী সদস্যসকলকো পুনৰ কোৱাৰেণ্টাইনৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগৰ দলে ইতিমধ্যে বাগিচাখনৰ হাবিলচাই উৰাং নামৰ লোকজনকো হোম কোৱাৰেণ্টাইন কৰা হৈছে অজিত পাত্ৰ আৰু ৰজি নায়ক আৰু কোমলনী পাত্ৰ বুলি তিনিজন আহিছিল তাৰপিছত তেওঁলোকক হোম কোৱাৰেণ্টাইনত 14 দিন 8 তাৰিখৰ পৰা 21 তাৰিখ অৰ্থাৎ কথা আছিল যোৱাকালি এই অজিত পাত্ৰৰ ৰিজাল্টটো পজিটিভ আহিলে তেওঁক 108ত লৈ যোৱা হ'ল ডিষ্ট্ৰিক্ট হস্পিটেলত আৰু বাকী দুগৰাকী যি লাইনত আছে তেওঁলোকক লাইনৰ পৰা আঁতৰাই বেলেগ এটা আইচলেটেড কোৱাৰ্টাৰত থ'বলৈ আমি ব্যৱস্থা কৰিম বুলি ভাবিছোঁ কোৱাৰ্টাৰ চফা কৰা হৈ আছে হস্পিটেল গৈছিলে মানে হাতৰ 3টা বেমাৰী অহা মানুহ 3টা মাক জীয়েক দুজনী আৰু বাপেকে গৈছিলে তাৰ লগত আমাৰ লাইন চকীদাৰে গৈছিলে তাৰপিছত আমাৰ ইয়াৰ ল'ৰা এটা গৈছিলে তাৰপিছত বাগানৰ কোম্পাউণ্ডাৰ এটা গৈছিলে লগত মানে বাগান হস্পিটেললৈ গৈছিলে বাগান হস্পিটেলত গৈছিলে গোলাঘাটলৈ যোৱা নাই বাগান হস্পিটেল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নত আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম লখিমপুৰতো আঁচনিৰ আবণ্টিত ধন সোমাইছে পঞ্চায়ত প্ৰতিনিধিৰ পকেটত বিপৰীয়া আঞ্চলিক পঞ্চায়তত কোনে কিমান ৰাজহুৱা ধন আত্মসাৎ কৰিব পাৰে তাৰ যেনে এক প্ৰতিযোগিতাহে চলিছে শিক্ষানুষ্ঠানলৈ আবণ্টিত লাখ লাখ টকা আত্মসাৎ কৰিছে পঞ্চায়ত প্ৰতিনিধিয়ে আমি আগবঢ়াম লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ এক ৰিপৰ্ট কিছু সময় পাছতে আমি সঞ্জীৱ লাহনৰ প্ৰতিবেদন আগবঢ়াম কিন্তু এই মুহূৰ্তত আমি দেখুৱাই গৈছো যে আঁচনিৰ নামত কেনেধৰণে অনিয়ম হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে দুৰ্নীতি পুখুৰীটো আগৰ আধা আছিলে খনা আধা আছিলে এতিয়া 7,68,000 টকা ইয়াত ধাৰ্য কৰা হ'ল খৰচ কৰা হ'ল কি কৰিলে এতিয়া আপুনি দেখিছে ন এতিয়া এই পুখুৰীটো পাৰটো বনালে আৰু এতিয়া গছ পুলিখিনি ৰুলে তাৰপৰা এই ফিল্ডটো অকণমান সিহঁতে হেৰি জেচিবি লগাই চাফ চিকুণ কৰিলে জেচিবি কেইদিন লগাইছিল আপুনি দেখাত জেচিবি 3 দিনমান লগালে 3-4 দিনমান মানে মনত নাই ইমান আৰু 4 দিনমান হ'ব জেচিবি লগোৱা আৰু এতিয়া ট্ৰেক্টৰে মাটি ফিল আপ কৰিলে সিহঁতৰ অলপ এইটোতো MGN জেগা বনোৱা এনে শ্ৰমিক কিমান লাগিছিলে শ্ৰমিকটো ইয়াত 10জনমান লাগিছিলে শ্ৰমিক
গছপুলি ৰুবলৈ আৰু এইটো বস্তুটো ডেচিবেলত খানি বস্তুটো যে হেৰি এইটো হেৰি কৰিবৰ কাৰণে এই বস্তুটো পাৰটো আপোনাৰ হেৰি কৰিবৰ কাৰণে এই মিহি কৰিবৰ কাৰণে প্লেন কৰিবৰ কাৰণে ইহঁতে ইয়াত এসপ্তাহমান কৰিলে। আৰু কৰোনা আতংকৰ মাজতে ৰাজ্যৰ কলৰ বজাৰলৈ ভাল খবৰ। দৰংগিৰি কলৰ বজাৰলৈ অসম দৰ্শন আঁচনিৰ জৰিয়তে 1,19 লাখ টকাৰ অনুমোদন আগবঢ়োৱা হৈছে। দৰংগিৰিৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশলৈও ৰপ্তানি হয় কল। এছিয়া মহাদেশৰ ভিতৰতে বিখ্যাত কলৰ বজাৰ হিচাপে পৰিগণিত হ'লেও বজাৰখনত কোনো ধৰণৰ আন্তঃগাঁথনি নাই, যাৰ ফলত বিভিন্ন ৰাজ্যৰ পৰা অহা ব্যৱসায়ীসকলে সন্মুখীন হৈছিল বহু সমস্যাৰ। বাৰম্বাৰ চৰকাৰক আবেদনো কৰা হৈছিল বজাৰখনৰ আন্তঃগাঁথনি সুচল কৰাৰ বাবে। শেহতীয়াকৈ অসম চৰকাৰে এক আঁচনিৰ জৰিয়তে বজাৰখনক উন্নত মানৰ বজাৰ হিচাপে গঢ়ি তুলিবলৈ তৎপৰ হৈছে। অসম দৰ্শন আঁচনিৰ অধীনত বজাৰখনলৈ 1,19 লাখ টকাৰ অনুদান প্ৰদান কৰে চৰকাৰে। আঁচনিৰ শুভাৰম্ভণি হিচাপে আধাৰশিলা স্থাপন কৰে দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই। 1,19 লাখ টকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা বজাৰখনত বহুকেইটা উন্নত মানৰ প্ৰযুক্তি ব্যৱহাৰ হ'ব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। দৰংগিৰিবাসী তথা দুধনৈ সমষ্টিবাসী আমি খুবেই গৌৰৱান্বিত। আজি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিখন অসম চৰকাৰ চলিছে আৰু তেওঁৰ নেতৃত্বতে আজি আমি দৰংগিৰিত এছিয়াৰ ভিতৰত সৰ্ববৃহৎ কল মাৰ্কেট দৰংগিৰিত এই মাৰ্কেটখনত আজি আমি আন্তঃগাঁথনি ডেভেলপ কৰাৰ কাৰণে 1,19 লাখ টকা আমি মঞ্জুৰি পাবলৈ সক্ষম হৈছোঁ। মই এই চেগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ আৰু তেওঁৰ নেতৃত্বত আজি এই কামখিনি হৈ উঠিছে। আৰু এই আঁচনিখিনি ৰূপায়ণ কৰাৰ কাৰণে তেওঁ এটা আঁচনি যুগুত কৰি ওলাইছিলে, সেইটো হ'ল অসম দৰ্শন। এই অসম দৰ্শন আঁচনিৰ জৰিয়তে আজি এই মাৰ্কেটখন আজি আন্তঃগাঁথনি খুব এটা ভাল হ'ব বুলি মই আশা কৰিব বিচাৰিছোঁ। এইটো মানে এটা অভাৱ আছিল, এইটো পূৰণ হ'ব আৰু বাৰিষা কালত পূৰা একদম বকাময় পৰিৱেশ হৈ যায়। যেতিয়া পেভাৰ ব্লক আমি 50,650 স্কুৱেৰ ফুট আমি পেভাৰ ব্লক ৰাস্তাটো বনাম মানে পাৰ্কিং এৰিয়াটো, তাৰপিছত এইটো ৰাইজৰ মানে ভাল হ'ব আৰু। ইয়াৰে সৈতে এই মুহূৰ্তৰ পৰা বিদায় লৈছোঁ।